নমস্কাৰ মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত ধুতি আনাকাটা গামোচা লগতে আপোনালোকে ৰাফ ইউজ কৰাৰ কাৰণে পিন্ধা গামোচা আনাকাটা চাদৰ এইবিলাক সকলোবিলাক পাই যাব। সেয়েহে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ গোটেইখিনি চাব। মই গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। প্ৰথমতে জনাই দিওঁ যে মোৰ অংকিতাৰ চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা এনেকুৱা নাপাব। আৰু মই জনাইছোঁ অকল যে হাতে বোৱা মেখেলা চাদৰ পাব এনেকুৱা নহয়, এই চেনেলটোৰ জৰিয়তে আপোনালোকে ধুতি পিন্ধা গামোচা সৰু গামোচা গোটেইখিনি আপোনালোকে পাই যাব। সেয়েহে যদি মানে কাৰোবাক লাগে বা যিকোনো উৎসৱ পাৰ্বণত এনেকুৱা প্ৰয়োজন হয় বা আমাৰ যিহেতু কিছুমান নীতি নিয়ম তেনেকুৱা থাকে বা বিয়াত বিশেষকৈ আনাকাটা গামোচা বা আনাকাটা চাদৰ সকলোৰে বাবে প্ৰয়োজন। সেয়েহে গোটেইখিনি যিখিনি আমাৰ তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা হয় গোটেইখিনি আপোনালোকে মোৰ এই চেনেলটোৰ জৰিয়তে বা পাই যাব। আপোনালোকে যিখিনি মানে প্ৰয়োজন হয় কেৱল তাঁতশালত বোৱাবিলাকহে আপোনালোকে পাই যাব। আৰু এইবিলাক বহুত বেছি ডিমাণ্ড হয় বা পিয়ৰ হয়, মাছৰাজি থাকিব বা আপোনালোকে যিটো অনুৰোধ ক্ৰমে জনায় সেই হিচাপত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। মুঠতে মই জনাওঁ যে মোৰ তাত আপোনালোকে গোটেইখিনি যিখিনি মানে মানুহৰ প্ৰয়োজন হয় গোটেইখিনি পাই যাব, কেৱল হাতে বোৱাবোৰহে পাব। আপোনালোকে যদি মেখেলা চাদৰ বিচাৰে মেখেলা চাদৰ পাব, গামোচা বিচাৰিলে গামোচা পাব, গোটেইখিনি পাই যাব। সেয়েহে যদি এতিয়ালৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লৈ আপোনালোকৰ মাজলৈ, সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। লগতে মই জনাই দিওঁ যে হয়তো কিছুমান কেতিয়াবা ডাঙৰ ফুলৰ যিটো আমি বুটা বুলি কওঁ কিছুমান থাকে, হয়তো আপোনালোকে ভাবিব পাৰে যে এইবিলাক মেচিনত মাৰিছে নেকি বা মেচিন শালত তেনেকুৱাকৈ বুইছে নেকি, কিন্তু নহয়। মই আগতেও জনাইছোঁ মোৰ এই চেনেলটোত মানে অংকিতাৰ চেনেলৰ জৰিয়তে কেৱল তাঁতশালত হাতে বোৱাবোৰহে পাব। সেয়েহে ইয়াৰ অলপ দামটো বেছি হয়, যাতে সেইখিনিত আপোনালোকে আপত্তি নকৰে। কাৰণ আপোনালোকে নিশ্চয় জানে যে আমাৰ থলুৱা শিপিনীবোৰ বহুত বেছি আৰ্থিক অৱস্থা বহুত বেছি ভাল নহয়, জাষ্ট যে কাপোৰ বুইহে ঘৰখন চলাই আছে। সেয়েহে ইমান বেছি দৰদাম কৰিলে বা বহুত বেছি কোৱাও নাযায়, গোটেইখিনি ইয়াত কষ্টবিলাক জড়িত হৈ থাকে। যাতে আপোনালোকে বেয়া কমেণ্ট নকৰে, আমাৰ থলুৱা শিপিনীসকলক বা অসমীয়া সাজপাৰ এযোৰক অপমান কৰি আপোনালোকে বেয়া কমেণ্ট নকৰে, এইখিনি মোৰ ফালৰ পৰা অনুৰোধ। আৰু মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে। তেনেকুৱা ঠগবাজিৰ প্ৰবঞ্চনাৰ বলি হ'ব লগা যাতে আপোনালোক নহয়, এইটো চাই চিতিয়ে কাপোৰ এযোৰ ল'ব। কাৰণ সকলোবিলাক মানুহ একে নহয়। মোক ডেইলি সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত মই ডেইলি ভিডিঅ' আপলোড কৰোঁ, মোক আপোনালোকে দেখা পায়। ইয়াত মই আপোনালোকক বেইমানি কৰিব লগা বা ঠগাব লগা মোৰ কোনো ধৰণৰ প্ৰয়োজন নাই বা তেনেকুৱা কৰিবৰ কাৰণে মোৰ সাহসো নাই। সেয়েহে আপোনালোকে এইখিনি কথা জনাই থ'লোঁ যাতে আপোনালোকৰ কোনো ধৰণৰ কাপোৰ এযোৰ লোৱাৰ ক্ষেত্ৰত কনফিউজ হ'ব লগা নহয়। আজি মই আপোনালোকৰ ওচৰত আনাকাটা চাদৰ, আনাকাটা গামোচা, চেলেং চাদৰ গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে দেখালোঁ। আৰু যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। আজিলৈ ইমানে। মোৰ ভিডিঅ'টো শেষলৈকে চবে বহুত বহুত ধন্যবাদ।